আমি এডিআই গ্ৰেড 4 পৰীক্ষা যেতিয়া এপ্লাই কৰিছিলো আমাৰ গ্ৰেজুৱেচন নাছিলে কিন্তু পৰীক্ষা এপ্লাই কৰাৰ পিছত বা এই বছৰ আমি গ্ৰেজুৱেচন কমপ্লিট কৰিলো তেনেকুৱা ক্ষেত্ৰত আমি এডিআই গ্ৰেড 4 পৰীক্ষা দিলে কিবা প্ৰবলেম হ'ব নেকি ডিজিটেল লেসন 2.0 চেনেলটো এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক যিসকল ছাত্ৰ-ছাত্ৰী বা যুৱক-যুৱতীয়ে এবাৰ এডিআই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আপোনালোক সকলো নিশ্চয় অৱগত যে এডিআই গ্ৰেড 3 যিখিনি হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্ট আছে সেই পোষ্টখিনি এডমিট কাৰ্ড 2 সেপ্টেম্বৰ ৰাতিপুৱা 11টাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব কেনেকৈ ডাউনলোড কৰিব লাগে আপুনি যদি নাজানে মই তাৰ ওপৰত এটা ভিডিঅ' লৈ আনিম বহুতে কি কৰিলে পাছৱৰ্ডটো তেওঁলোকে হেৰুৱাই দিলে বা পাছৱৰ্ডটো তেওঁলোকৰ মনত নাই হেতুক লৈ বহুতৰ খেলিমেলি লাগি আছে যে পাছৱৰ্ডটো নাথাকিলে আমি কেনেকৈ ডাউনলোড কৰিম গতিকে সম্পূৰ্ণ প্ৰক্ৰিয়াটো লৈ মই এটা ভিডিঅ' আপোনালোকক 2 সেপ্টেম্বৰ ৰাতিপুৱা দি দিম আপোনালোকে সেই ভিডিঅ'টো চাই যদি আপোনাৰ ডাউনলোড কৰাত কিবা প্ৰবলেম হয় তেনেহলে সেই ভিডিঅ'টো চাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে এডিআই পৰীক্ষা দিবলৈ যাওঁতে আপোনালোকৰ হাতত কি কি নথিপত্ৰ থাকিব লাগিব মানে পৰীক্ষা হলত যেতিয়া আপুনি যাব আপোনাক কি কি নথিপত্ৰ চেক কৰা হ'ব লগতে আপুনি ধৰি লওক এডিআই পৰীক্ষাটো যদি পাছ কৰিলে সম্পূৰ্ণ যদি আপোনাৰ ক্লিয়াৰ হৈ গ'ল ডকুমেন্টস ভেৰিফিকেশনৰ সময়ত আপোনালোকৰ কোনবিলাক নথিপত্ৰ থাকিব লাগিব কি কি আপোনালোকৰ নথিপত্ৰ থকাটো প্ৰয়োজন হয় হেতু বিষয়ে আমি ভিডিঅ'টোত আলোচনা কৰিম লগতে আপোনালোকে এটা প্ৰশ্ন সুধি আছিল বহুত দিনৰ পৰা মোক যে আমি এডিআই গ্ৰেড 4 পৰীক্ষা যেতিয়া এপ্লাই কৰিছিলো আমাৰ গ্ৰেজুৱেচন নাছিলে কিন্তু পৰীক্ষা এপ্লাই কৰাৰ পিছত বা এই বছৰ আমি গ্ৰেজুৱেচন কমপ্লিট কৰিলো তেনেকুৱা ক্ষেত্ৰত আমি এডিআই গ্ৰেড 4 পৰীক্ষা দিলে কিবা প্ৰবলেম হ'ব নেকি গতিকে আটাইখিনি কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম সম্পূৰ্ণভাৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে যদি আপুনি ভিডিঅ'টো লাইক এটা কৰা নাই লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' মোৰ ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এটা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক ক'ব বিচাৰিছো যে ভিডিঅ'টো আপুনি স্কিপ কৰি নাচাব কাৰণ স্কিপ কৰিলে আপোনালোকে বহুতবিলাক ইনফৰমেশ্যন মিছ কৰিব পাৰে আৰু পিছত আপোনাৰ সেইখিনিক লৈ খেলিমেলিও হ'ব পাৰে এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ যে আপোনালোকে যেতিয়া পৰীক্ষা দিবলৈ যাব মানে চেণ্টাৰলৈ যাব আপোনাৰ হাতত কি কি নথিপত্ৰ থকাৰ প্ৰয়োজন আছে সেইটো বিষয়ে আমি প্ৰথমে এতিয়া আলোচনা কৰি লওঁ চাওক আপুনি এক্সাম হললৈ যেতিয়া যাব আপোনাৰ হাতত দুটা বস্তু থকাৰ প্ৰয়োজন এটা হৈছে আপোনাৰ যেটো এডমিট কাৰ্ড আৰু লগতে এটা আইডি প্ৰুফ এডমিট কাৰ্ডটো যেটো আপুনি ডাউনলোড কৰিব হেতু এডমিট কাৰ্ডৰ প্ৰিন্ট আউটটা উলিয়াই আপুনি লগত নিব লাগিব লগতে আপোনাৰ এটা আইডি প্ৰুফ নিব লাগিব যেনে আধাৰ কাৰ্ড পেন কাৰ্ড বা ভোটাৰ কাৰ্ড যিকোনো আপুনি তিনটা ভিতৰত এটা লৈ গলে হ'ব আপুনি পৰাপক্ষত আধাৰ কাৰ্ডটো লৈ যাব নহবা পান কাৰ্ডটো লৈ যাব আৰু আপুনি বিশেষ একো ধৰণৰ আইডি প্ৰুফ নিয়াৰ প্ৰয়োজন নাথাকে এটা বহুতৰ এটা ডাউট থাকে যে আমি পৰীক্ষা হললৈ যেতিয়া যাম আমাক ধৰি লওক কাগজ নিবলৈ দিব নেকি মেটচ কৰিবৰ কাৰণে যিসকলে অলৰেডি পৰীক্ষা দিলে তেওঁলোকে জানে কিন্তু যিসকল ধৰি লওক নিউ ক্যান্ডিডেট তেওঁলোকৰ কাৰণে এটো মই কৈছো আপোনালোকে এক্সট্ৰা কাগজ নিব নোৱাৰে তাত যিখন কোৱেশ্চন পেপাৰ দিব সেই কোৱেশ্চন পেপাৰখনৰ বেক সাইডে আপোনালোকক মেটচ কৰিবৰ কাৰণে বা অন্য কিবা ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে আপোনালোকে তাত এখন ব্ল্যাঙ্ক পেপাৰ পাব সেই ব্ল্যাঙ্ক পেপাৰখনতে আপোনালোকে সম্পূৰ্ণ ডাউটখিনি ক্লিয়াৰ কৰিব পাৰিব লগতে আপোনালোকে এটা পেন লৈ যাব কুলা চিয়াহি পেন এটা আপোনালোকে লৈ যাব যেটো বল পেন হেতু নিব আৰু যিসকলৰ ধৰি লওক দূৰণিবতীয়া জেগা আছে বহুত দূৰৰ পৰা বলে ধৰি লওক তেওঁলোকে পৰীক্ষা দিব যাব লাগে সেই লোকসকলে কি হয় তেওঁলোকে এটা ফোন কেৰি কৰিবই লাগিব কাৰণ তেওঁলোকৰ ধৰি লওক গাৰ্জেনে চিন্তা কৰিব পাৰে বা তেওঁলোকে ধৰি লওক গাড়ী মটৰ কিবা নেপালে গাড়ী ধৰি লওক তেওঁলোকৰ অসুবিধা হলে ফোন কৰিবলগীয়া হ'ব পাৰে এনেকুৱা ক্ষেত্ৰত ফোনটো নিয়াটো তেওঁলোকে নিবই লাগিব এতিয়া ফোনটো আপোনালোকে তো চেণ্টাৰত নিব নোৱাৰে বহুতো চেণ্টাৰত এনেকুৱা থাকে যে ফোন থবলে তেওঁলোকে ব্যৱস্থা কৰি দিয়ে কিন্তু প্ৰায়বিলাক চেণ্টাৰত নাথাকে ওচৰে পাজৰে যদি ক'ৰবাত দোকান থাকে আপোনালোকে সেই দোকানসমূহত ফোনটো আপুনি থব পাৰিব কিবা এটা পইচা দিব লাগিব কিন্তু এটা কথা মনত ৰাখিব ফোনটো যেতিয়া আপুনি তেওঁলোকক দিব এটা কাম আপোনালোকে কৰিবলৈ নাপাহৰিব যে আপুনি যিজন ব্যক্তি ফোনটো দিছে তেওঁ ফটো এখন ক্লিক কৰি আপোনাৰ ধৰি লওক লগৰ বা আপোনাৰ মা দেউতা বা ভাইটি ভন্টি যোনে আছে WhatsAppত আপুনি ফটোখন দি থব তাতে বাই চান্স যদি সেই মানুহজনে বলে ফোনটো আপোনাৰ নাই দিয়া বুলি কৈ দিলে তেওঁক বা ধৰি লওক মানুহজনে ফোনটো লৈ গুচি গ'ল তেনেকুৱা ক্ষেত্ৰত যাতে মানুহজন আইডেন্টিফাই আপুনি কৰিব পাৰে সেই কাৰণে আপোনালোকে হেতু কাম কৰিবলৈ নাপাহৰিব বাকি আপোনালোকে বেগ বা অন্য ধৰণৰ বস্তুবিলাক নিলো আপোনাক পৰীক্ষা হলত ঘুমাবলৈ নিদিয়ে সেইখিনি বস্তু তাৰ কাৰণে আপুনি এক্সট্ৰাকে নিজে জেগা বিচাৰি মেলি আপুনি সেইখিনি বস্তু থব লাগিব গতিকে পৰীক্ষা দিবলৈ যাওঁতে বিশেষ বস্তু কেৰি কৰিব নালাগে যিকিটা আপোনাৰ এডমিট কাৰ্ডত দিব সেইকিটা বস্তুৱে কেৰি কৰিব কাৰণ বেছিকে বস্তু আপুনি অযথা যদি কেৰি কৰে পিছত আপোনাৰ সেইখিনি থবলৈ দিগদাৰ হ'ব পাৰে এতিয়া আহো আপোনালোক যিসকল ছাত্ৰ-ছাত্ৰীয়ে এডিআই গ্ৰেড 4 এপ্লাই যেতিয়া কৰিছিলে এপ্লাই কৰাৰ সময়ত আপোনালোকৰ গ্ৰেজুৱেচন নাছিলে যেহেতু মই এটা ভিডিঅ'ত কৈছিলো যে আপোনালোকে যদি এডিআই গ্ৰেড 4 এপ্লাই কৰিছে অলৰেডি যদি আপোনাৰ গ্ৰেজুৱেচন আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোক পিছত সমস্যাত পৰিব পাৰে আৰু বহুতো ছাত্ৰ-ছাত্ৰীক বা বহুতো যুৱক-যুৱতীৰ ইমেইলত আহি গ'ল যে আপোনাক ৰিজেক্ট কৰা হৈছে গ্ৰেড 4 কাৰণে আপুনি গ্ৰেড 4 পৰীক্ষা দিব নোৱাৰে কাৰণ আপোনাৰ গ্ৰেজুৱেচন আছে বহুতো ছাত্ৰ-ছাত্ৰী এটা কথাত কনফিউজ হৈ আছে যে আমি যেতিয়া এডিআই পৰীক্ষাৰ কাৰণে এপ্লাই কৰিছিলো তেতিয়া আমাৰ গ্ৰেজুৱেচন নাছিলে তাৰ পিছত আমি গ্ৰেজুৱেচন কমপ্লিট কৰিলো বা এই বছৰ জুলাই মাহত আমি গ্ৰেজুৱেচন কমপ্লিট কৰিলো আমাৰ কি হ'ব এতিয়া আপোনালোকে হেতুক চিন্তা কৰা কোনো প্ৰয়োজন নাই যদি আপুনি এডিআই পৰীক্ষাৰ কাৰণে এপ্লাই কৰা আগত আপুনি গ্ৰেজুৱেট নাছিলে তাৰ পিছত আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেনে ক্ষেত্ৰত আপুনি 4th গ্ৰেডৰ পৰীক্ষা দিব পাৰিব কাৰণ তেওঁলোকে যিহেতু কৈছে যে আপুনি এপ্লাই কৰা আগত যদি আপুনি গ্ৰেজুৱেচন কৰি থৈছে তেনে ক্ষেত্ৰত আপুনি এপ্লাই কৰিলেও পৰীক্ষা দিব নোৱাৰে বা এপ্লাই কৰাটো আপোনালোকৰ কাৰণে
তেওঁলোকে দিয়া নাই এতিয়া আপুনি জানে এতিয়া বহুতো ক্ষেত্ৰত কি হয় আপুনি গমো নাপায় যে আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব নহয় কোনোবাই ধৰি লওক মাজতে এৰি দিয়ে গ্ৰেজুৱেশ্যন নকৰেগে কিছুমানৰ বেক থাকেগে এনেকুৱা ধৰণৰ কথাও আহি যায় গতিকে সেইফালৰ পৰা যদি চাই আপুনি ADRE গ্ৰেড 4 এপ্লাই কৰাৰ পাছত যদি আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেনেকুৱা ক্ষেত্ৰত আপুনি চিন্তা কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই কিন্তু যেতিয়া আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব সেইটো কথা তেওঁলোকে চাৰ্টিফিকেটখন চেক কৰিব মাৰ্কশ্বিটখন বা এইবিলাক চেক কৰিব চাব যে আপুনি সঁচা কথা কৈছে নে মিছা কথা কৈছে সেইকেইটা বস্তু তেওঁলোকে চেক কৰি চাব আৰু যদি আপোনালোকে সঁচা কথা কৈছে যে এপ্লাই কৰাৰ পিছত আপোনাৰ গ্ৰেজুৱেশ্যন হৈছে তেনেকুৱা ক্ষেত্ৰত চিন্তা কৰাৰ কোনো আপোনাৰ প্ৰয়োজন নাথাকে এতিয়া আহোঁ আপোনালোকক কি নথি পত্ৰৰ প্ৰয়োজন হ'ব যেতিয়া আপোনালোকে ধৰি লওক ADRE পৰীক্ষাটো যদি পাছ কৰিলে আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকক কি নথি পত্ৰৰ প্ৰয়োজন হ'ব বা সেইটো আপোনালোকক কৈ দিছোঁ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকৰ প্ৰথমটো যেটো নথি পত্ৰৰ প্ৰয়োজন হ'ব সেইটো হৈছে কাষ্ট সাৰ্টিফিকেট এটা কাষ্ট সাৰ্টিফিকেটখন সকলোৰে নালাগে মানে জেনেৰেল কাষ্টৰ নালাগে বাকি যিসকল যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব যেনে OBC SC ST বা অন্য যিখিনি কাষ্ট আছে তেওঁলোকে কাষ্ট সাৰ্টিফিকেট দিব লাগিব এটা কাষ্ট সাৰ্টিফিকেটখন বহুতৰে এটা প্ৰশ্ন থাকে যে আমি ডিজিটাইজ কৰিব লাগিব নি ডিজিটাইজখন এটা চাব নেকি স্যাৰ কোটো এটো তেওঁলোকে অফিচিয়ালি কোৱা নাই যে আপুনি ADRE পৰীক্ষাত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনাৰ কাষ্ট সাৰ্টিফিকেটখন ডিজিটাইজ লাগিব বুলি কিন্তু যোৱাবাৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল বহু ছাত্ৰ ছাত্ৰীক কোৱা হৈছিল যে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন আপুনি ডিজিটাইজ কৰাই ল'ব আৰু পিছত ক্ৰমত সেইখন আপোনালোকৰ জমা ল'ব বা তাৰ কপি এটা জমা ল'ব পাৰে গতিকে আপুনি যদি ডিজিটাইজ কৰোৱা নাই চিন্তা কৰাৰ প্ৰয়োজন নাই যদি ডিজিটাইজ কৰাব পাৰে কৰাই লওক যদি আপোনালোকে কৰোৱা নাই এতিয়াও যেহেতু সময় আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণেতো বহুত সময় আছে এতিয়া পৰীক্ষা হ'বহে গতিকে আপুনি যদি এতিয়াও কৰাম বুলি ভাবিছে আপোনাৰ যিখন কাষ্ট সাৰ্টিফিকেট ডিজিটাইজ সেইখন আপুনি কৰোৱাই ল'ব পাৰে কিন্তু কোটো তেওঁলোকে কোৱা নাই যে বাধ্যতামূলক হয় ডিজিটাইজ কৰোৱালেহে আপোনাৰ চাকৰি পাব তেনেকুৱা ধৰণৰ কোনো কথা নাই কিন্তু সুবিধাটো দিছে আপুনি যদি কৰিব বিচাৰে কৰি ল'ব পাৰে পিছত যেটো আপোনাৰ ডকুমেণ্টছ লাগিব সেইটো হৈছে আপোনাৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যনৰ পাছ সাৰ্টিফিকেট মাৰ্কশ্বিট সেইখিনি বস্তু আপোনাৰ প্ৰয়োজন হ'ব আপুনি ধৰি লওক ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিছিলে ডিগ্ৰী পোষ্টত আপোনালোকে দিছিলে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ সকলোখিনি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্টত এপ্লাই কৰিছিলে আপোনাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী সকলোখিনি বস্তু আপোনাৰ প্ৰয়োজন হ'ব মানে মাৰ্কশ্বিট সাৰ্টিফিকেট সকলোবিলাকৰ প্ৰয়োজন হ'ব যিসকলে গ্ৰেড 4 ধৰি লওক 8 পাছৰ ধৰি লওক তেওঁলোকে চাকৰিৰ কাৰণে এপ্লাই কৰিছে এতিয়া বহুতৰ হেতু এটা মনত সন্দেহ থাকে যে আমি 8 পাছৰ কাৰণে এপ্লাই কৰিছো এতিয়া 8 পাছৰ সাৰ্টিফিকেট আমাৰ হাতত নাই কি হ'ব হেতু ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই পাৰিলে আপোনালোকে কিবা যদি উলিয়াই ল'ব পাৰে উলিয়াই লওক যদি নোৱাৰেও তেনেকুৱা ক্ষেত্ৰত যেহেতু তেওঁলোকে ম্যাক্সিমাম লেভেল তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী কাৰণে ৰাখি থৈছে মানে গ্ৰেড 4 পোষ্টত হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰে সেই ক্ষেত্ৰত আপুনি যদি মেট্ৰিক পাছ হয় তেনেহ'লে মেট্ৰিক পাছৰ ডকুমেণ্ট সাৰ্টিফিকেট সেইবিলাক দিলে আপোনালোকৰ চলি যাব যদি পাৰে আপুনি স্কুলত গৈ উলিয়াই ল'ব পাৰে উলিয়াই লওক হেতু আপোনাৰ কোনো ধৰণৰ প্ৰবলেম নাথাকে কিন্তু এইবিলাকলৈ টাইম আছে মই আপোনাক ভিডিঅ'টোত এইকাৰণে কৈ থৈছোঁ যাতে আপোনালোক প্ৰিপেয়াৰ হৈ থাকে যদি কিবা আপোনালোকৰ ডকুমেণ্টছ খেলিমেলি হৈ আছে তাৰ পিছৰ ডকুমেণ্টছটো লাগিব এক্সচেঞ্জ কাৰ্ডটো এতিয়া এক্সচেঞ্জ কাৰ্ডটোৰ কথা আপোনালোক সকলোৱে জানে যে এক্সচেঞ্জ কাৰ্ডটো এতিয়া আপোনাৰ ডিজিটেল এক্সচেঞ্জ কাৰ্ডেই প্ৰয়োজন হয় আগৰ হাতেৰে লিখা এক্সচেঞ্জ কাৰ্ড এটা কামত নাহে আৰু যেহেতু এক্সচেঞ্জ কাৰ্ডটো ৰিজিষ্ট্ৰেশ্যন কৰিবলৈ কৈ আছে 31 ডিচেম্বৰলৈকে টাইম আছে এতিয়া আপুনি এক্সচেঞ্জ কাৰ্ডটো যদি ৰিজিষ্ট্ৰেশ্যন কৰিলে আপোনাৰ কাৰণে ভাল হ'ব যিসকল ADRE কেণ্ডিডেট হয় এতিয়া আপোনালোকৰ বহুতৰ এটা কনফিউজন লাগি আছে যে এক্সচেঞ্জ কাৰ্ডটো ৰিজিষ্ট্ৰেশ্যন নকৰিলে আমি এডমিট কাৰ্ডে নাপাম নি সেইটো কথা নহয় এক্সচেঞ্জ কাৰ্ডটো তেওঁলোকে ৰিজিষ্ট্ৰেশ্যন বেলেগ কাৰণত কৰিবলৈ কৈছে আৰু আপুনি যদি ADRE কেণ্ডিডেট হয় তেনেকুৱা ক্ষেত্ৰত এক্সচেঞ্জ কাৰ্ডটো ৰিজিষ্ট্ৰেশ্যন কৰি লওক এডমিটৰ লগত কোনো কথা নাই কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত আপোনাৰ যিটো ৰিজিষ্ট্ৰেশ্যন কৰা এক্সচেঞ্জ কাৰ্ড বা আপডেটেড এক্সচেঞ্জ কাৰ্ড হেতু তেওঁলোকে বিচাৰিব পাৰে সেইকাৰণে 31 ডিচেম্বৰ আগত আপোনালোকে এক্সচেঞ্জ কাৰ্ডটো আপোনালোকৰ ৰিজিষ্ট্ৰেশ্যন বা আপডেট কৰি ল'ব তাৰ পিছত যেটো নথিপত্ৰৰ প্ৰয়োজন হ'ব কম্পিউটাৰ সাৰ্টিফিকেট যদি আপোনাৰ পোষ্টত কম্পিউটাৰ সাৰ্টিফিকেট আছিলে বহুতো এনেকুৱা পোষ্ট থাকে য'ত কম্পিউটাৰ সাৰ্টিফিকেট বিচৰা হয় আপোনাৰ যদি পোষ্টত এপ্লাই কৰে আপোনাৰ কম্পিউটাৰ সাৰ্টিফিকেট বিচৰা হৈছিলে তেনেকুৱা ক্ষেত্ৰত আপুনি কম্পিউটাৰ সাৰ্টিফিকেট যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাত আপোনালোকে দিব লাগিব ঠিক আছে কাৰণ কম্পিউটাৰ সাৰ্টিফিকেট ৰিলেটেড মাজতে এটা বহুত খেলিমেলি হৈছিলে বহুতে ফেক কম্পিউটাৰ সাৰ্টিফিকেট দেখুৱাইছিলে কিবা কিবি গতিকে সেই ক্ষেত্ৰত আপোনাৰ কম্পিউটাৰ সাৰ্টিফিকেটখনো চাব যদি আপোনাৰ পোষ্টত কম্পিউটাৰ সাৰ্টিফিকেট আছিলে মানে প্ৰয়োজন আছে যদি তেতিয়াহে চাব ঠিক আছে তাৰ পিছৰ যেটো সবতকৈ ডাঙৰ কোৱেশ্চন যে PRC লাগিব না নালাগে এতিয়া সক চৰকাৰে এতিয়ালৈকে অফিচিয়েল কোনো তেওঁলোকে নটিফিকেশন দিয়া নাই যে ADRE পৰীক্ষা দিবৰ কাৰণে PRC লাগিব বা PRC বাধ্যতামূলক বুলি তেওঁলোকে কোটো এতিয়ালৈকে নটিফিকেশন জাৰি কৰা নাই আৰু PRC যেহেতু আমি ষ্টুডেন্ট PRC খন আমি লাভ কৰো যিসকল ষ্টুডেন্ট নহয় তেওঁলোকে PRC খন আনিবলৈ বহুত প্ৰবলেম হৈ যায় গতিকে এনেকুৱা ক্ষেত্ৰত আপোনালোকে PRC লৈ ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই যদি আপুনি ষ্টুডেন্ট হয় তেনেহলে PRC এপ্লাই যদি কৰা নাই কৰি থক PRC খন উলিয়াব পাৰে যদি আপুনি উলিয়াই থক PRC খন প্ৰয়োজন হ'ব আগলৈও প্ৰয়োজন হ'ব কিন্তু এটো কোটো লিখা নাই বা কোটো তেওঁলোকে কোৱা নাই যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনাক PRC লাগিবই বা বাধ্যতামূলক কিন্তু মই আপোনাক এটা কথাই কম PRC খন এবাৰ চেক কৰিবও পাৰে সেইকাৰণে আপোনালোকে PRC খন যদি পাৰে উলিয়াই ৰাখক যেনে তেনে হলো আপুনি উলিয়াই ৰাখক যাতে পিছত প্ৰবলেম নহয় আৰু কিবা অফিচিয়েল নটিফিকেশ্যন আহিলে আপোনালোকক জনাই দিম ঠিক আছে পৰীক্ষা পাইছে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই PRC আপোনালোকে এপ্লাই কৰি থক বোলে PRC নাই আমি পৰীক্ষা দি কি কৰিম এনেকুৱা ধৰণৰ আপোনালোকে চিন্তা নকৰিব পৰীক্ষা ভালকে দিয়ক PRC আপুনি এপ্লাই কৰিব পাৰিলে এপ্লাইটো
কৰি থ'ব পিছৰ যেটো নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব সেইটা হৈছে আপোনাৰ জানে এপ্লিকেশন ফৰ্মখন আপোনালোকে প্ৰিন্ট আউট এটা লৈ যাব এডমিট কাৰ্ড যেটো আছিল আপোনালোকে হেতু প্ৰিন্ট আউট এটা লৈ যাব আৰু যিসকলৰ ধৰি লওক মাক দেউতাকৰ বা নাম কিবা খেলিমেলি হৈ আছে ডকুমেন্টছত বোলে আধাৰত বেলেগকে আছে বোলে পাছ সাৰ্টিফিকেটত বেলেগকে আছে এনেকুৱা ধৰণৰ যদি কিবা খেলিমেলি আছে তেওঁলোকক এটা এফিডেভিটৰ প্ৰয়োজন হ'ব আপোনালোকে সেই এফিডেভিটটো উলিয়াই নিব যেটো আপোনালোকক ডকুমেন্ট ভেৰিফিকেশন সময়ত তেওঁলোকে বিচাৰিব পাৰে এইকেইটাই ডকুমেন্টছ আপোনালোকক তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশন সময়ত বিচাৰিব ইয়াৰ ভিতৰত যদি কিবা ডকুমেন্টছ আপোনালোকৰ নাই বিশেষকৈ কাষ্ট সাৰ্টিফিকেটটো যদি নাই আৰু আপুনি যদি জেনেৰেল কাষ্টৰ নহয় তেনে ক্ষেত্ৰত আপুনি কাষ্ট সাৰ্টিফিকেটটো উলিয়াই ৰাখক প্ৰায় সকলোৰে থাকে কাষ্ট সাৰ্টিফিকেট কিন্তু বহুতো এনেকুৱা থাকে যি কাষ্ট সাৰ্টিফিকেট এতিয়ালৈকে ওলোৱা নাই বা হেৰাই গ'ল তেনে ক্ষেত্ৰত কাষ্ট সাৰ্টিফিকেটটো আপোনালোকৰ কিন্তু প্ৰয়োজন হ'ব যদি আপুনি জেনেৰেল কাষ্ট হয় তেনে ক্ষেত্ৰত প্ৰয়োজন নহয় আৰু পিআৰচি কথা ক'লোৱে আপোনালোকক কিবা আৰু যদি বিশেষ আপডেট আহে মই আপোনালোকক জনাই দিম কিন্তু পৰাপক্ষত যদি আপুনি পিআৰচিখন উলিয়াব পাৰে উলিয়াই ৰাখক পিছলৈ এখন আপোনাৰ প্ৰয়োজন হ'ব আৰু কাষ্ট সাৰ্টিফিকেটখন যদি আছে পাৰে যদি এখন ডিজিটাইজ কৰি থওক যদি আপোনালোকে বিচাৰিছে কৰি থব পাৰে সিএসসি চেণ্টাৰত গৈ আপুনি এখন ডিজিটাইজ কৰাবগে পাৰে এতিয়া পৰীক্ষা আহি আছে গতিকে পৰীক্ষাত আপোনালোকে মন দিয়ক পঢ়া-শুনা ভালকৈ কৰক মই যেটা আপোনালোকক ভিডিঅ'টোত এই কাৰণে ক'লো কাৰণ কাৰোবাৰ যদি কিবা নথিপত্ৰ খেলিমেলি হৈ আছে কাৰোবাৰ যদি কিবা নথিপত্ৰ নাই সেইখিনি যাতে তেওঁলোকে প্ৰিপেয়াৰ কৰি ল'ব পাৰে সেই কাৰণে মই এইখিনি কথা ক'লো লগতে আপোনালোকে যেতিয়া পৰীক্ষা দিবলৈ যাব পৰীক্ষা দিবলৈ যাওঁতে পাইলে ফটো দুকপি লৈ যাব ফটো দুকপি প্ৰয়োজন নাথাকে বাৰু কিন্তু লৈ যাব এনে আপোনাৰ পাৰ্চত ফটো দুকপি ভৰাই ৰাখিব কেতিয়াবা কিবা ক্ষেত্ৰত ফটো লাগি যায় ক্ষেত্ৰত প্ৰয়োজন হ'লে আপোনালোকে যাতে দিব পাৰে ঠিক আছে গতিকে যিখিনি বস্তু প্ৰয়োজন থাকিব মই সেইখিনি আপোনালোকক কৈ দিলো বহুতৰ এটা মনৰ সন্দেহ হৈ আছে যে পৰীক্ষা যদি আমি দিবলৈ যাম তেতিয়া আমাৰ পিআৰচি চেক কৰিব নেকি গেটত পিআৰচি চাব নেকি এডমিটত তেনেকুৱা কথা নাহে যোৱাবাৰ বিচৰা নাছিলে পিআৰচি চেক কৰাৰ কথা এইবাৰো তেওঁলোকে পিআৰচি চেক নকৰে কিন্তু ডকুমেন্টছ ভেৰিফিকেশনৰ সময়ত পিআৰচি বিচাৰিব পাৰে কিন্তু এতিয়ালৈকে কোনো অফিচিয়েল আপডেট নাই আহিলে মই আপোনালোকক জনাই দিম গতিকে এইকেইটা আছিলে যে মই দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টোত যদি কিবা কথা মই ভুলকৈ আপোনালোকক তথ্য দিলোঁ নিশ্চয় তলত কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে শুধৰাই দিবলৈ নাপাহৰিব আৰু কিবা ডকুমেণ্টছৰ কথা যদি মই ক'বলৈও পাহৰি গৈছোঁ নিশ্চয় তলত কমেণ্ট এটা কৰি জনাই দিব যাতে মই কমেণ্ট আপোনালোকক পিন কৰি দিব পাৰোঁ সদায় আপুনি আমাৰ যদি হোৱাটছআপৰ গ্ৰুপ আৰু হোৱাটছআপৰ চেনেলত জইন কৰিব বিচাৰে তেনেহ'লে আপুনি মোৰ ইনষ্টাগ্ৰামত যাওক তাত ফ'ল' কৰক কিনাৰত আপুনি হোৱাটছআপ বুলি এটা অপশ্যন পাব তাত গৈ মেলি হাই বুলি এটা মেছেজ দিব মই হোৱাটছআপৰ গ্ৰুপ আৰু চেনেলৰ লিংক দি দিম আপোনালোকে জইন কৰি ল'ব পাৰিব লগ পাম এটা অন্য ভিডিঅ'ত লৈ ধন্যবাদ